অৰুণোদয় সিলেকশন কমিটিত মই আছিলোঁ, লগতে বিঞ্চি চহীয়া আৰু বিমল দাসো আছিল। মোৰ অজ্ঞাতে তাৰমানে মোৰ চহীটো তেওঁলোকে ফিল আপ কৰি গোটেই লিষ্টখন দি পঠিয়াইছে। জানিব পৰা মতে মই মানে পঞ্চায়ত সচিবগৰাকী ৰীণা ডেকাক জনাইছিলোঁ, বাইদেউ যে মোৰ চহীটো আপোনালোকে ফিল আপ কৰি কিয় পঠালে। তেতিয়া বাইদেৱে কৈছে কোন দিলীপ দাস বুলি কৈছে। মই দিলীপ দাসক চিনি নাপাওঁ। মই তেতিয়া বাইদেউক প্ৰশ্ন কৰিলোঁ, আপুনি দিলীপ দাসক চিনি নাপায় যদি মোৰ চহীটো ফিল আপ কোনে কৰিলে বুলি কৈছোঁ। তেতিয়া কৈছে মই নাজানো, একো মই গম নাপাওঁ বুলি কৈ মোৰ ফোনটো কাটি দিছে তেওঁ। এই ক্ষেত্ৰত মোৰ নিশ্চয় সচিবগৰাকীৰ ওপৰতে মোৰ সন্দেহ হয়। এটা কাৰণতে সন্দেহ হয়, নিয়ম মতেতো আমাৰ তিনিজন ৰাখি পেলাই তেওঁ চহী মাৰি গোটেই লিষ্টখন ফিল আপ কৰিব লাগে। এতিয়া মোৰ এই ক্ষেত্ৰত মোৰ সচিবগৰাকীৰ ওপৰতে সন্দেহ হয়। আৰু এপইণ্টমেণ্ট আমাৰ পাৰ্টি অফিচৰ পৰা আছিল, AGP পাৰ্টি অফিচৰ পৰা আছিল। আৰু তাৰপৰা মই লিষ্টখনৰ লগত গাঁঠি দিছোঁ তাতে। মোক মাতাই নাই, চিলেকশ্যন নামাতিলে, কোনোদিনে নামাতিলে মোক। তেওঁলোক আছে আৰু তেওঁলোককো মই ফোন কৰি কৈছিলোঁ, আচ্ছা দিলীপ দাস বুলি যে আপোনালোকে ক'লে মোক কিয় নামাতিলে বুলি কৈছোঁ। কৈছে তোমাৰ চহীটো মই দেখা পাইছোঁ। যে মোৰ চহীটো দেখা পাবলৈ গ'লে মইতো লিষ্টত বনোৱাই নাই, নবনোৱাকৈ মোৰ চহীটো ফিল আপ কৰিলে আপোনালোকে কিয় চহী মাৰিলে বুলি প্ৰশ্ন কৰিছিলোঁ। মাত নিদিয়ে তেওঁলোকে। তেতিয়া মই AGP আছিলোঁ। কিহৰ কাৰণে এইটো কৰা বুলি মই ভাবিবই নোৱাৰোঁ। এইটো কিহৰ কাৰণে মোক নামাতিলে বা সন্দেহ কৰিলে। মোৰ এটাই মানে সন্দেহ, মোৰ চহীটো জাল কৰাৰ ওপৰত মোৰ বহুত সন্দেহ হৈছে। আৰু মোৰ চহীটো তেওঁলোকে চিটিং কৰাৰ কাৰণে মোৰতো মানে ভাল লগা নাই। আৰু কি বা কাৰণ আছে মই এতিয়া গমেই নাপাওঁ। AGP বুলিয়ে মোক নামাতিলে নেকি, যিমান দূৰ সম্ভৱ। এজন BJP আছে, এজন কংগ্ৰেছৰ আছে। দুৰ্নীতি হোৱা বুলি মই নিশ্চয় ভাবোঁ। এইটো দুৰ্নীতি হোৱা তেওঁলোকৰ নিজৰ যিবিলাক ব্যক্তিগত মানুহ, তেওঁলোকৰ শুহিব এইবিলাকৰ নাম নিশ্চয় সোমাই দিয়া বুলি মই সন্দেহ কৰিছোঁ। আৰু এতিয়া মই থাকিলে নিশ্চয় নোৱাৰিলে হয় এইটো। আৰু মই গালিও খাইছোঁ গাঁৱৰ পৰা, তেওঁলোকৰ গাঁৱৰ পৰা বহুত গালি খাইছোঁ। দাস যে কোন নামচত আমি নপৰোঁতে আমাৰ নামবিলাক কিহৰ কাৰণে কাটিলে, এইটো মোক প্ৰশ্ন কৰে। মইতো নাজানো, মোক মাতাই নাই তেওঁলোকে বুলি কৈছোঁ। এইটো এনেকুৱা হৈছে গণ্ডগোলটো। এইটো 100 কিমানজনী আছে এনেই আমাৰ জানামতে 120 জন 114 জন এনেকুৱা আছিলে পুৰা লিষ্টখন ফিল আপ। মই যিহেতু গমেই নাপাওঁ, ফোন কৰি জনালোঁ, মই সুধিলোঁ তাৰমানে তেওঁ নাজানো বুলি কৈছে। তেতিয়া মই এই ক্ষেত্ৰত মই নাই, আপোনালোকে তেওঁলোকক সুধি লওক বুলি কৈছে। সচিবৰ আছিল মাতিবলগীয়া। 3জন মানুহ সচিবে মাতিব লাগিছিল যে তেওঁৰ লগত চহী ল'ব লাগে নিয়মমতে, এইখন লিষ্ট ফিল আপ হ'লনে নাই বুলি। মই OC ছাৰত FIR এটা দিছোঁ। এইটো মোৰ চহীটো চিটিং কৰাৰ কাৰণে মই FIR এটা দিছোঁ OC ছাৰৰ ওচৰত, মঙলদৈ থানা। হয়, ৰীণা ডেকাৰ ওপৰত দিছোঁ সচিব। আৰু BDOক জনাইছোঁ, পূব মঙলদৈ BDO ছাৰক জনাইছোঁ আমি। অৰুণোদয় সিলেকশন কমিটিত মই আছিলোঁ, লগতে বিঞ্চি চহীয়া আৰু বিমল দাসো আছিল। মোৰ অজ্ঞাতে তাৰমানে মোৰ চহীটো তেওঁলোকে ফিল আপ কৰি গোটেই লিষ্টখন দি পঠিয়াইছে। জানিব পৰা মতে মই মানে পঞ্চায়ত সচিবগৰাকী ৰীণা ডেকাক জনাইছিলোঁ, বাইদেউ যে মোৰ চহীটো আপোনালোকে ফিল আপ কৰি কিয় পঠালে। তেতিয়া বাইদেৱে কৈছে কোন দিলীপ দাস বুলি কৈছে। মই দিলীপ দাসক চিনি নাপাওঁ। মই তেতিয়া বাইদেউক প্ৰশ্ন কৰিলোঁ, আপুনি দিলীপ দাসক চিনি নাপায় যদি মোৰ চহীটো ফিল আপ কোনে কৰিলে বুলি কৈছোঁ। তেতিয়া কৈছে মই নাজানো, একো মই গম নাপাওঁ বুলি কৈ মোৰ ফোনটো কাটি দিছে তেওঁ। এই ক্ষেত্ৰত মোৰ নিশ্চয় সচিবগৰাকীৰ ওপৰতে মোৰ সন্দেহ হয়। এটা কাৰণতে সন্দেহ হয়, নিয়ম মতেতো আমাৰ 3জন ৰাখি পেলাই তেওঁ চহী মাৰি গোটেই লিষ্টখন ফিল আপ কৰিব লাগে। এতিয়া মোৰ এই ক্ষেত্ৰত মোৰ সচিবগৰাকীৰ ওপৰতে সন্দেহ হয়। আৰু এপইণ্টমেণ্ট আমাৰ পাৰ্টি অফিচৰ পৰা আছিল, AGP পাৰ্টি অফিচৰ পৰা আছিল। আৰু তাৰপৰা মই লিষ্টখনৰ লগত গাঁঠি দিছোঁ তাতে। মোক মাতাই নাই, চিলেকশ্যন নামাতিলে, কোনোদিনে নামাতিলে মোক। তেওঁলোক আছে আৰু তেওঁলোককো মই ফোন কৰি কৈছিলোঁ, আচ্ছা দিলীপ দাস বুলি যে আপোনালোকে ক'লে মোক কিয় নামাতিলে বুলি কৈছোঁ। কৈছে তোমাৰ চহীটো মই দেখা পাইছোঁ। যে মোৰ চহীটো দেখা পাবলৈ গ'লে মইতো লিষ্টত বনোৱাই নাই, নবনোৱাকৈ মোৰ চহীটো ফিল আপ কৰিলে আপোনালোকে কিয় চহী মাৰিলে বুলি প্ৰশ্ন কৰিছিলোঁ। মাত নিদিয়ে তেওঁলোকে। তেতিয়া মই AGP আছিলোঁ। কিহৰ কাৰণে এইটো কৰা বুলি মই ভাবিবই নোৱাৰোঁ। এইটো কিহৰ কাৰণে মোক নামাতিলে বা সন্দেহ কৰিলে। মোৰ এটাই মানে সন্দেহ, মোৰ চহীটো জাল কৰাৰ ওপৰত মোৰ বহুত সন্দেহ হৈছে। আৰু মোৰ চহীটো তেওঁলোকে চিটিং কৰাৰ কাৰণে মোৰতো মানে ভাল লগা নাই। আৰু কি বা কাৰণ আছে মই এতিয়া গমেই নাপাওঁ। AGP বুলিয়ে মোক নামাতিলে নেকি, যিমান দূৰ সম্ভৱ। এজন BJP আছে, এজন কংগ্ৰেছৰ আছে। দুৰ্নীতি হোৱা বুলি মই নিশ্চয় ভাবোঁ। এইটো দুৰ্নীতি হোৱা তেওঁলোকৰ নিজৰ যিবিলাক ব্যক্তিগত মানুহ, তেওঁলোকৰ শুহিব এইবিলাকৰ নাম নিশ্চয় সোমাই দিয়া বুলি মই সন্দেহ কৰিছোঁ। আৰু এতিয়া মই থাকিলে নিশ্চয় নোৱাৰিলে হয় এইটো। আৰু মই গালিও খাইছোঁ গাঁৱৰ পৰা, তেওঁলোকৰ গাঁৱৰ পৰা বহুত গালি খাইছোঁ। দাস যে কোন নামচত আমি নপৰোঁতে আমাৰ নামবিলাক কিহৰ কাৰণে কাটিলে, এইটো মোক প্ৰশ্ন কৰে। মইতো নাজানো, মোক মাতাই নাই তেওঁলোকে বুলি কৈছোঁ। এইটো এনেকুৱা হৈছে গণ্ডগোলটো। এইটো 100 কিমানজনী আছে এনেই আমাৰ জানামতে 120 জন 114 জন এনেকুৱা আছিলে পুৰা লিষ্টখন ফিল আপ। মই যিহেতু গমেই নাপাওঁ, ফোন কৰি জনালোঁ, মই সুধিলোঁ তাৰমানে তেওঁ নাজানো বুলি কৈছে। তেতিয়া মই এই ক্ষেত্ৰত মই নাই, আপোনালোকে তেওঁলোকক সুধি লওক বুলি কৈছে। সচিবৰ আছিল মাতিবলগীয়া। 3জন মানুহ সচিবে মাতিব লাগিছিল যে তেওঁৰ লগত চহী ল'ব লাগে নিয়মমতে, এইখন লিষ্ট ফিল আপ হ'লনে নাই বুলি। মই OC ছাৰত FIR এটা দিছোঁ। এইটো মোৰ চহীটো চিটিং কৰাৰ কাৰণে মই FIR এটা দিছোঁ OC ছাৰৰ ওচৰত, মঙলদৈ থানা। হয়, ৰীণা ডেকাৰ ওপৰত দিছোঁ সচিব। আৰু BDOক জনাইছোঁ, পূব মঙলদৈ BDO ছাৰক জনাইছোঁ আমি।